Hello everyone, আশা করি সকলো ভালে আছে। বাহিৰত বিৰাট ডাঙৰ বৰষুণ দি আছে, পুৰা ধামাকা বৰষুণ দি আছে, ভাল লাগিছে। ৰ'দ দিয়াটো গৰমটো হৈছিলে, সেইটো কোনো ডাঙৰ কথা নহয়, কিন্তু যিহেতু এইটো খেতি ছিজন হয়, যিসকল লোকে খেতিৰ ওপৰত নিৰ্ভৰ কৰি অকল এখন ঘৰ চলি থাকে বা যিসকল লোকৰ পথাৰ আছে, আচলতে এই ৰ'দ দিয়াৰ কাৰণে কোনেও ৰুবলৈ পৰা নাছিলে। যিহেতু আমাৰ ইয়াত খেতি কৰা মানুহ বেছি নহয় জানো, তো খেতি যিসকল লোকৰ দৰ পথাৰ আছিলে তেওঁলোকে হয়তো ৰুইছে কিছু লোকে, কিন্তু যিসকল লোকৰ বাম পথাৰ হয়, আমাৰ দৰে পথাৰ হয়, তেওঁলোকে কিন্তু কেতিয়াও ৰুবলৈ পৰা নাই। মোৰ এখন ঘৰতো হওক বা মোৰ মাৰ ঘৰতো হওক, এতিয়ালৈকে কোনো ৰুবলৈ পৰাই নাছিলে। যিটো ভৰ বাৰিষাত আপোনাৰ জেঠ আহাৰ মহীয়াত মানে আগতে ৰুই হৈ যায়, কিন্তু এতিয়াতো শাওণ মাহ সোমাবলৈ হ'ল, এতিয়ালৈকে কিন্তু কোনেও ৰুবলৈ পৰা নাই। সেই গতিকে ভাল লাগিছে, বৰষুণ দিছে, যোৱাকালি বৰষুণ দিছে, আজি বৰষুণ দিছে। এই দুজাক বৰষুণে ইমান বেছি প্ৰভাৱ পেলোৱা নাই বাৰু খেতিত, কাৰণ কি পথাৰবোৰ প্ৰায় শুকাই গৈছিলে। দুজাক বৰষুণ একো প্ৰভাৱ পেলোৱা নাই, কিন্তু বৰষুণ এনেকৈ আহি থাকিলে হয়তো সকলোৱে খেতিমুখী মানুহসকলে ৰুব পাৰিব। তো সেই গতিকে ভাল লাগিছে, আৰু বৰষুণ আহক।